নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ সন্মুখত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো হৈছে আমি পিকনিক যাবলৈ ওলাইছোঁ। তাৰ কাৰণে এয়া বস্তুবিলাক গোটাই মেলি লৈছোঁ। বস্তুখিনি হৈছে এইবিলাক চব গোটাই থৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। সেয়ে আমি যাবলৈ ওলাই গোটেই বস্তুখিনি গাড়ীত ভৰাই লৈছোঁ। এই গাড়ীত সকলোখিনি ভৰাই হৈ গ'ল। পুৰা এক্সাইটেড হৈ আছোঁ যাবৰ কাৰণে। গাড়ী উলিয়াইছে আৰু যাবৰ কাৰণে। সকল আমি আহি আছোঁ, পিকনিকস্থলী পামহি এতিয়া আৰু অলপ দেৰি আছে। এইটো গেটেদি বৰদোৱা সোমাব লাগিব। আমি বৰদোৱা আহিছোঁ, এই গেটটোদি সোমাই আহি আছোঁ। সকল আমি আহি পেলাই বৰদোৱা পাই গ'লোহি। বৰদোৱা মেইন ইয়াতে দোকান বজাৰ সকলো আছে। ঘৰৰ পৰা থালি চালি নানিলে দোকানতে পোৱা যায় গোটেইবিলাক। এই গেটটোদি আমি এতিয়া সোমাই যাম। ভিউৱাৰসকল আমি বৰদোৱা আহি পালোহি। এইপিনে এয়া সোমাই আহি আছোঁ। এইবিলাক নতুনকৈ ঘৰ বনাই আছে, দেখিছে নতুন প্ৰজেক্ট। এইবিলাক সভাঘৰ আছিলে যে ভাঙি পেলাই এয়া নতুনকৈ বিল্ডিং বনাই দিছে। ইয়াতে আলহী ঘৰ আছিলে আগত, আলহী ঘৰ ভাঙি নতুনকৈ এয়া আলহী ঘৰ বনাই আছে। হয় বৰদোৱা প্ৰসাদ দি আছে, প্ৰসাদ বিতৰণ কৰিছে। আজি ভোগো আছিল, ভোগো দিছে। আজি আমাৰ কপালত ভোগো মিলিছে। এতিয়া আমি পদশিলা চাম। শংকৰদেৱৰ কীৰ্তন ঘৰত নাম থৈছে। ভকতৰ অৰিহণা দিয়াত ব্যস্ত সকলো। এয়া কীৰ্তন ঘৰত মানুহ দেখিছে। বৰদোৱা কীৰ্তন ঘৰ হয়। প্ৰসাদ দি হ'ল, আমি প্ৰসাদ খাই এয়া আকৌ ভাত বনাবলৈ যাবলৈ ওলাইছোঁ। এতিয়া আমি পিকনিকৰ আয়োজন কৰিমগৈ। গোটেই এই ঘৰটো নাটঘৰ বুলি কয়। ইয়াতে ভাওনা চাওনা কৰে। ফাকুৱাত যাত্ৰীসকলে ইয়াতে জিৰণি লৈ থাকে। আহিছিলোঁ ভণ্টিহঁতক, ভণ্টি, মা, ভাই বোৱাৰী, ভতিজা, অংক পূজা, টিকলি, একেলগে আমি গোটেইখিনি আহিছোঁ আৰু নাটঘৰত গোটেই শ্ৰীকৃষ্ণ জন্মৰ পৰা বকুণ্ঠ নামলৈকে সৈতে গোটেইখিনি আৰ্ট কৰা হৈ আছে ইয়াতে। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, এইফালে আকাশী গংগা আছে। ভাঙিল নিহাল ভেলা মেলানো কপাত দেখি ভয়ে যমুনা আপুনি দিলা বাট বৰিষা কণিকা মেঘে উপত্যকা যায় শুনাই ধৰিলে সপ্তাশী সপৰা যে এয়া পুথি ইয়াত লিখি থৈছে। আকাশী গংগালৈ আহিলে এয়া দেখিবলৈ পাব আপোনালোকে। খেৰসুঁতি সাংস্কৃতিক মঞ্চ, ইয়াতে দৌলযাত্ৰাত ভাওনা সভা, সাংস্কৃতিক বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক ইয়াতে মঞ্চস্থ কৰা হয়। দেখিছে বহুত মানুহ আকাশী গংগাৰ পাৰত। এয়া আকাশী গংগা হয়। আমাৰ কুকি মাইনাই নাচি আছে। কুকি মাইনা ধুনীয়াকৈ নাচি আছে। অকণমান ধুনীয়াকৈ নাচি দিব লাগে কুকি মাইনাই। আহি পালোহি পিকনিকস্থলীত। দেখিছে বহুত মানুহ কীৰ্তন ঘৰৰ পৰা প্ৰসাদ চসাদ খাই এয়া ভাত বনাবলৈ ব্যৱস্থা কৰি লৈছে। এয়া তামোল কাটি আছে। এইফালে ৰান্ধনীয়ে ভাত বনাই আছে। এতিয়া মাছ বনাব। বিলাহী ভাজি লৈছে। এয়া বিলাহী ভাজিছে। মাছ বনাব, ফুলকবি, বিলাহী, আলু, মাছ লগত চিতল মাছ বনাব। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, ইয়াতে থৈছে। ৰান্ধনী এয়া পূৰা ৰান্ধি আছে। দেখিছে মানুহ বহুত। এয়া পিকনিক পাৰ্টি আহি আছে। এইখন চব্জি গাড়ী, চব্জি দৰকাৰ হ'লে ইয়াতে কিনিব পাৰিব।
এইফালেদি যাব পাৰি ন? এইজনী আমাৰ টিকলি হয়, নাম কুকি মাইনা। হাজৰিকা, বিনয়জ্যোতি শইকীয়া, পাপু চাহ খাইছে। তিলপিঠা এটা ল'ব, মিঠাই এটা লোৱা। ধুনীয়াকৈ গোটেই বস্তুখিনি গাড়ীৰ পৰা কঢ়িয়াই আছে। সিহঁত দুটা বৰ কষ্ট হৈছে, গাড়ীখন অকণ আঁতৰত ৰখাবলগীয়া হ'ল। বস্তু কঢ়িয়াই কঢ়িয়াই সিহঁত টায়াৰ্ড হৈ পৰিছে। কি কৰিছে? কিনাৰে কিনাৰে মানুহবিলাক ঘূৰি ফুৰিছে। এনেকৈ এপাক ঘূৰি আহিব পাৰি আকাশী গংগাৰ কিনাৰে কিনাৰে আহি আকৌ এই পাকেদি ওলাই আহি এইখিনি মাংসৰ কাৰণে মছলা পাতি ঠিক কৰি আছে। মায়ে মটৰ গুচাই আছে। আমাৰ পাপুৱে চংগত লগোৱাত ব্যস্ত। সাউণ্ড বক্সটো লগালে কৰিবা। আলু ফুলকবি মটৰ দি ধুনীয়াকৈ ভাজি আছে। পিকনিক স্থলীত বহিবলৈ চিট পোৱা নাই, থিয় হৈ বেঙেনা গুচাই আছে। আকৌ এইগৰাকীয়ে খুন্দনাত মছলা পিচি আছে, দেখিছে মছলা পূৰা মাৰি আছে। আমাৰ কৃষ্ণ বৰাই পূৰা মোবাইল চোৱাত ব্যস্ত। জুৱেলে ভাগ মাৰিছে, আকৌ নাচি আছে। আমাৰ পূজা অংকন দোকান বজাৰ দেখিছে, পুৰা দৌলযাত্ৰা নিচিনা মানুহ দেখিছে। পুৰা মানুহ আহি আছে। এতিয়া 2টা বাজিল, 2টা বজাতো মানুহ আহি আছে। মাছৰ তৰকাৰীখন হৈ গৈছে প্ৰায়, এতিয়া নমাই থ'ম। এই দেখিছে ভকভকে উতলি আছে, হৈ গ'ল, এখন নমাই দিছে। এতিয়া এয়া খাহী মাংস বনাই আছোঁ। মাংসটো ভাজি আছোঁ আৰু মাংস পিছত ভাত বহাবলৈ আছেই, চব্জি বনাবলৈ আছেই। আজি পিকনিকটো অকণমান দেৰি হৈ গৈছে। মানুহ দেখিছে বহুত মানুহ। আজি জেগাই পোৱা নাছিলোঁ প্ৰথমতে, পিছত পাইছোঁ আৰু দেখিছে বহুত মানুহ। সকলোৱে ৰন্ধা বঢ়াত ব্যস্ত। এতিয়া ভাতটো বহাই দিছে, ভাত বহাই আছে। এই হৈ গৈছে আৰু ভাতটো হ'লে হৈ যাব। এয়া ভাত পানী চব হৈ গ'ল, এতিয়া খাব লাগে। ভাতটো অকণমান বাকী আছে আৰু ভাতটো হৈ গ'লে আমি ভাতটো খাই দিম আৰু কিছু খাবৰ কাৰণে। খাইছো এয়া ভাত বগাই আছে। এতিয়া খোৱা বোৱাত বহিছোঁ আৰু বহুত দেৰি হৈ গ'ল। নাম গাই উঠি ভাত পানী খাওঁতে
ভাত খাওঁতে খাওঁতে 4টা বাজিল 4টা বজাত ভাত খাবলৈ লৈছোঁ চালাড মাংস দিয়ে নাই মাংস এতিয়া ৰাইজে খাই আছে আৰু আমি খাবলৈ বাকী আছোঁ আমি খাওঁতে খাওঁতে হয়তো 5টাই বাজিব ভাতটো নিজে নিজে বাঢ়ি লৈছোঁ মতা মানুহে খাই পেলাই আকৌ বেলেগ কামত গ'ল কি কৈছে মই আগত পানী দিয়া শেষত সদৌ শেষত দৈ অকণ খালোঁ সকল এতিয়া পিকনিক খাই বৈ হ'ল আমি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ দেখিছে দেৰি হৈ গ'ল এয়া সকলোখিনি ঘৰা ঘৰি যাওঁগৈ এতিয়া গাড়ীত বহিল এখেতসকল এইফালে দেখুৱাই দিওঁ এয়া চব গাড়ীত বহিল আৰু আমাৰ কুকিমেনেও বহিল বাই 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 দিয়া বাই বাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ